এটা দীঘলীয়া ভেকেশ্যনৰ পিছত আকৌ কাম জইন কৰিছোঁ। এটা ভেকেশ্যন পোৱাৰ আগদিনাখন যিমান মনটো ভাল লাগে, ঠিক তেনেদৰে ভেকেশ্যন শেষ হৈ পেলাই যেতিয়া আমি আকৌ কাম জইন কৰোঁ, মনটো সিমানেই ভাল লাগে, হয়তো অলপমান বেছি ভাল লাগে। বাৰু যি কি নহওক, ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দেৰিকৈ হ'লেও কিন্তু দেখুৱাইছোঁ যে আমাৰ ঘৰত বিহু পিঠা এতিয়াও চলি আছে। দৈনন্দিন যিখিনি কাম মানে অফিচিয়েল যিখিনি কাম সেইখিনিতো কৰি যাবই লাগিব আৰু কৰি গ'লে যে মনোটনা চব ঠিক তেনেকুৱা নহয়। তাত এটা সাংঘাতিক শান্তি পোৱা যায় আৰু মনৰ এটা ছেটিছফেকশ্যন পোৱা যায়। গুণোৎসৱ পাইছেহিয়ে যোৰহাট ডিষ্ট্ৰিক্টৰ, গতিকে অলপমান মই মেনুৱেলখন চাই ল'লোঁ, কিয়নো এইবাৰ মোৰ বাবে প্ৰথমবাৰ গুণোৎসৱ ডিউটি হ'ব এজ এন এক্সটাৰ্নেল ইভালুৱেটৰ। পাছবেলালৈ তাৰমানে সন্ধিয়ালৈ অলপমান এটা গিফ্ট ল'বলৈ ওলাই গৈছিলোঁ। তাৰপিছতে হঠাতে গম পালোঁ ভোগালী বিহুৰচোন নিমন্ত্ৰণ এতিয়াও চলি আছে, গতিকে পটককৈ কাপোৰযোৰ সলাই ল'লোঁ আৰু মোৰ ভাল লগা চেৰী ৰেড কালাৰ চুটযোৰ পিন্ধি ল'লোঁ। আপোনালোকৰো এনেকুৱা হয়নে যে ঠাণ্ডা দিনকেইটাত মনটো সতেজ লাগি থাকে আৰু গাটো সতেজ লাগি থাকে? ভোগালীৰ জলপান ধুনীয়াকৈ খালোঁ আৰু এই পিঠাবিধ আমাৰ ফালে ধূপ পিঠা বুলি কোৱা হয়। মোৰ খুব প্ৰিয় পিঠা হয় আৰু খুৰীয়ে বনাই আছে। মোৰ হাতততো এইটো পিঠা একেবাৰেই নুঠে। ইমান ধুনীয়াকৈ বনোৱা পিঠা আমিও খালোঁ আৰু আপোনালোককো দেখুৱালোঁ। আজিলৈ আহিছোঁ তেন্তে, পুনৰ লগ হ'ম অন্য এটি ভিডিঅ'লৈ। বাই।